নমস্কাৰ। আজি মোৰ মনটো বহুত গধুৰ হৈ পৰিছে। এজন অসমীয়া হিচাপে সৰুৰ পৰাই যাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ, তেওঁৰ বিষয়ে আজি এনেকুৱাকৈ ক'ব লাগিব বুলি ভবাই নাছিলোঁ। জুবিন দা আৰু নাই। এখন ভিতৰুৱা গাঁৱৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ ব্যস্ত ৰাস্তালৈকে তেওঁৰ কণ্ঠ সদায় আমাৰ লগত আছে আৰু এতিয়া মৌনতাই যেন তাক কাঢ়ি লৈ গৈছে। জুবিন গাৰ্গ, আমাৰ নিজৰ জুবিন দাই ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰে। এজন লিজেণ্ড, এজন দাদা। তেওঁ এনেকুৱা এটা আত্মা যিয়ে আমাৰ সংগীত, প্ৰেম আৰু অসমীয়া পৰিচয় দিছে। আজি মই এই ভিডিঅ'টো এজন ইউটিউবাৰ বা এজন নেৰেটৰ হিচাপে বনোৱা নাই। এজন ভাগি পৰা অসমীয়া হিচাপে জুবিন দাক এই ভিডিঅ'টোৰ দ্বাৰাই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ জন্ম হৈছিল 1972 চনত মেঘালয়ৰ তুৰাত। সংগীত আৰু সাহিত্যৰ লগত জড়িত এটা পৰিয়ালত। তেওঁৰ দেউতাক আছিল এজন মেজিষ্ট্ৰেট আৰু সমানে এজন গীতিকাৰো। তেওঁৰ মাতৃ আছিল এগৰাকী নৃত্যশিল্পী আৰু গায়িকা। বিশিষ্ট সংগীতজ্ঞ জুবিন মেহতাৰ নামেৰে তেওঁৰ নাম দিয়া হৈছিল, যদিও আমাৰ বাবে তেওঁ জুবিন দা হৈ পৰিছিল। সৰুৰ পৰাই তেওঁৰ ভিতৰত সংগীতে বাস কৰিছিল। তবলা, গীটাৰ, হাৰমনিয়াম, ঢোল, দোতাৰা আদি সকলোবোৰ বাদ্যযন্ত্ৰই তেওঁ বজাইছিল। মাকৰ সুৰ আৰু দেউতাকৰ কথা এইবোৰেই গঢ়ি তুলিছিল এজন শিল্পী, যিয়ে পিছত সমগ্ৰ অসমক আৱৰি ধৰিলে। জুবিন দা কেৱল মাত্ৰ এজন গায়ক নাছিল, তেওঁ আছিল এক আন্দোলন। তেওঁৰ প্ৰথম অসমীয়া এলবাম অনামিকা মুক্তিৰ সময়ত মানুহে কিবা এটা নতুনত্বৰ অনুভৱ কৰিছিল। তেওঁৰ কণ্ঠত সংজ্ঞা পোৱা গৈছিল আমাৰ যৌৱনৰ, প্ৰেমৰ আৰু আনন্দৰ। তাৰপিছত আহিল জোনাকী মন, মায়া আৰু উজান প্ৰীতিৰ দৰে মাষ্টাৰপিচ। ইটোৰ পিছত সিটোকৈ তেওঁ গানত সুৰ দিছিল, যিয়ে আমাৰ সন্ধ্যাবোৰ মধুৰ কৰি তুলিছিল, আমাৰ বিহুৰ নিশাবোৰ ৰঙীন কৰি তুলিছিল। বাছতেই হওক বা চেলুনতেই হওক, তেওঁৰ গানে আমনিদায়ক সময়বোৰ খুব সুন্দৰকৈ পাৰ কৰাই দিছিল। তেওঁ আধুনিক আছিল, কিন্তু তেওঁ অসমীয়া জাতীয় সত্তা পাহৰা নাছিল। তেওঁ ৰক আৰু পপ ছঙো গাইছিল, কিন্তু সমান্তৰালকৈ বিহু আৰু গোৱালপৰীয়া লোকগীতকো গুৰুত্ব দিছিল। নিজস্বতাক নেহেৰুৱাকৈ অসমীয়া সংগীতো যে বিশ্বব্যাপী হ'ব পাৰে, তেওঁ তাকে বিশ্ববাসীক দেখুৱাই দিছিল। আৰু তাৰপিছত ইয়ালিৰ সৈতে তেওঁৰ কণ্ঠ সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰিছিল। আমি ইতিমধ্যে জনা কথাটোৱেই গোটেই পৃথিৱীয়ে গম পালে যে তেওঁৰ মাতত যাদু আছে। কিন্তু বলিউডৰ দৰে ইমান ডাঙৰ এখন মঞ্চ পোৱাৰ পিছতো তেওঁ আমাক এৰি যোৱা নাছিল। তেওঁ অসম তথা অসমবাসীৰ মাজলৈ পুনৰ উভতি আহিছিল। তেওঁ 40টাতকৈ অধিক ভাষাত গান গাইছিল, কিন্তু যেতিয়া তেওঁ অসমীয়াত গাইছিল, মই বা আপুনি জানিছিলোঁ যে তেওঁ আমাৰ নিজৰ। জুবিন দা কেৱল এজন শিল্পী নহয়, তেখেত আছিল এজন সহানুভূতিশীল অসমীয়া, এজন সমাজকৰ্মী। তেওঁ বানপীড়িত মানুহক সহায় কৰিছিল, বঞ্চিত মানুহৰ বাবে মঞ্চত আহি গীত গাইছিল। ইয়াৰ পৰা পোৱা পইচাই তেওঁ সেই বঞ্চিতসকলক সহায় কৰিছিল। জাতিক যেতিয়াই তেওঁৰ প্ৰয়োজন হৈছিল, তেতিয়াই তেওঁ আহি থিয় দিছিল। কিন্তু ব্যক্তিগত জীৱনত তেওঁৰ বহুত দুখ আছিল। তেওঁৰ ভনীয়েক জংকীৰ এটা দুৰ্ঘটনাত অকাল মৃত্যু হৈছিল। সেই দুখ জুবিন দাৰ অন্তৰত সদায় আছিল, কিন্তু সেই দুখক তেওঁ গীতৰ ৰূপ দিছিল। আৰু তাৰপিছত ছিংগাপুৰ, তেওঁ তালৈ গৈছিল আমাৰ বাবে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিবলৈ। তেওঁৰ যাত্ৰা আছিল শক্তি আৰু পৰিকল্পনাৰে ভৰা, কিন্তু কোনে জানিছিল এয়া আছিল এনেকুৱা এক যাত্ৰা য'ৰ পৰা তেওঁ কেতিয়াও উভতি আহিব নোৱাৰে। এতিয়াও তেওঁ ডেকাই আছিল, এতিয়াও তেওঁ আমাক অসমবাসীক বহু কিবা দিবলৈ সাজু আছিল, কিন্তু নিয়তিৰ পৰিকল্পনা আছিল বেলেগ। এটা মৰ্মান্তিক দুৰ্ঘটনাত আমি তেওঁক হেৰুৱালোঁ। সঁচাকৈ ভাবিলেই শোকে খুন্দা মাৰি ধৰে। আমাৰ প্ৰজন্মক পথ প্ৰদৰ্শন কৰা, আমাক সাহস দিয়া, আমাৰ গৌৰৱ তেওঁ নাই বুলি ভবাটো অসহনীয়। কিন্তু মনত ৰাখিব, জুবিন দা আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই যাব নোৱাৰে। আমি উদযাপন কৰা প্ৰতিটো বিহুতেই তেওঁৰ গীত বাজিব, প্ৰতিখন বিয়াত, প্ৰতিখন ফাংচনত তেওঁৰ কণ্ঠ শুনিব, প্ৰতিটো প্ৰতিবাদত, প্ৰতিটো আনন্দৰ মুহূৰ্তত তেওঁ আমাৰ সৈতে যোগ দিব। তেওঁ আমাক হাজাৰ হাজাৰ গীত দিছে। তেওঁ আমাৰ অসমীয়া লোকগীতক বিশ্ব দৰবাৰলৈ লৈ গৈছিল। তেওঁ অসমীয়াক দেখুৱাই থৈ গ'ল যে এজন অসমীয়া ল'ৰাইও পৃথিৱী জয় কৰিব পাৰে। জুবিন দা কেৱল এজন শিল্পী নহয়, তেওঁ এজন আৱেগ, তেওঁ আমাৰ হাৰ্টবিট। আজি এজন অসমীয়া হিচাপে কিবা এটা খালী খালী যেন অনুভৱ হৈছে। এনেকুৱা লাগিছে যেন আকাশৰ সকলোতকৈ উজ্জ্বল তৰাটো খহি পৰিল। জুবিন দা, আপোনাৰ আত্মাই শান্তি পাওক। আপোনাৰ কণ্ঠ
চিৰকাল অসমীয়াৰ মাজত, পৃথিৱীবাসীৰ মাজত জীয়াই থাকক। জয় জুবিন দা, জয় আই অসম।